নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, বিকাশ এডুকেশ্যন চেনেলৰ সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'তে আলোচনা কৰিম ক্লাছ 2ৰ অসমীয়াৰ পাঠ নং 3 অৰণ্যত ডিপু। ইয়াৰ আজি প্ৰশ্নোত্তৰখিনি গোটেইখিনি আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ এইলৈকে চাই থাকক। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কৈ থওঁ যে কিছুমান শব্দ টাইপিঙত ভুল হৈ আছে, এইটো অলপ নিজে শুদ্ধকৈ লৈ ল'ব। প্ৰথমে 1 নম্বৰ প্ৰশ্নটো কৈছে যে উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো কৈছে যে ডিপু কিয় অৰণ্যত সোমাল? ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে এদিন আবেলি ডিপুৱে নিজৰ চাইকেলখন চাফা কৰি থাকোঁতে তাৰ চোতালৰ মাজেৰে এটা শহাপহু পাৰ হৈ যোৱা ডিপুৱেও শহাটোৰ পাছে পাছে দৌৰিবলৈ ধৰিলে। দৌৰি দৌৰি সি এখন অৰণ্যত সোমাই পৰিল। এই অৰণ্য বানানটো অকণমান ভুল হৈ আছে, এইটো নিজে অলপ শুদ্ধ কৰি ল'ব। তাৰপিছত খ নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতো ডিপুৱে অৰণ্যত কাক কাক লগ পালে? ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে ডিপুৱে অৰণ্যত প্ৰথমে এটা ধনেশ পক্ষীক লগ পালে। তাৰ পাছত ধনেশ পক্ষীৰ পৰা অলপ আঁতৰি গৈ এটা জলাশয়ত কিছুমান চৰাই লাগ পালে, যেনে কণামুচৰি, পানীকাউৰী, শৰালী আৰু পানী খাবলৈ অহা এটা হৰিণাও লগ পালে। সেই জলাশয়টোৰ পৰাও এখোজ দুখোজকৈ আগবাঢ়ি যাওঁতে গাঁৱৰে বলভদ্ৰ ককাকক দেখি দৌৰি গ'ল আৰু ককাকক পাই দুয়ো কথা পাতি পাতি ঘৰলৈ যাবলৈ খোজ ল'লে। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত গ নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতটো যে ধনেশ পক্ষীয়ে ডিপুক কি ক'লে? ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে ধনেশ পক্ষীয়ে ডিপুক কৈছিল যে ভয় নকৰিবা, তুমি মোৰ লগত গছৰ ওপৰতে থাকিব পাৰিবা। মোৰ লগত হাড়গিলা, ফেঁচা বাদুলি আদিও থাকে। নাইবা তুমি সৌ গমাৰি জোপাত থাকিব পাৰিবা, তাত বাঢ়ৈ টকা থাকে। আমি তোমাক মৰমৰে ফল মূল খাবলৈ দিম। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতো খ নম্বৰ প্ৰশ্নটো যে জলাশয়টোত ডিপুৱে কি কি চৰাই দেখা পালে? উত্তৰটো লিখিব লাগিব এনেকৈ যে জলাশয়ত ডিপুৱে কিছুমান চৰাই লগ পালে, যেনে কণামুচৰি, পানীকাউৰী, শৰালী আৰু পানী খাবলৈ অহা এটা হৰিণাও লগ পালে। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতটো যে হৰিণাৰ কথা মতে অৰণ্যত থকা হ'লে ডিপুৱে কাক কাক লগ পালেহেঁতেন? ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে হৰিণাৰ কথা মতে অৰণ্যত থকা হ'লে ডিপুৱে শহাপহু, কেটেলা পহু, সুগৰি পহু, গাহৰি আদি বহু প্ৰাণী লগ পালেহেঁতেন। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰথম 6 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত প্ৰথম 6 নম্বৰটো যে অৰণ্যৰ পৰা উভতি যাবলৈ খোজোতে ডিপুৱে কাক লগ পালে? ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব যে অৰণ্যৰ পৰা উভতি যাব খোজোতে ডিপুৱে গাঁৱৰে বলভদ্ৰ ককাকক লগ পাইছিল। এনেকৈ লিখিলে হৈ যাব। তাৰপিছৰখিনি কৈছে যে ইয়াৰ পিছৰখিনি যে ভাবি কওঁ আহা, আমাক ভাবি ক'ব দিছে। ইয়াৰে প্ৰথমে দিছে যে আমাৰ ইয়াত অৰণ্যত কি কি থাকে? অৰণ্যত কি কি থাকে? প্ৰথমে 1 নম্বৰত দিয়া আছে যে ইয়াত অৰণ্যত সৰু বৰ গছ গছনি থাকে। তাৰপিছত ইয়াত খালী ঠাইখিনি লিখিব লাগিব আমি যে 2 নম্বৰত লিখিম এনেকৈ যে অৰণ্যত জীৱ জন্তুৰ পৰা আৰম্ভ কৰি চৰাই চিৰিকটিলৈও থাকে। এনেকৈ লিখিম। তাৰপিছত 3 নম্বৰ শৰ্তটো লিখিম আমি অৰণ্যত সৰু সৰু জলাশয় পুখুৰীও দেখিবলৈ পোৱা যায়। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছৰখিনি কৈছে যে ইয়াৰ পিছৰখিনি তাৰপিছত দিছে যে খালী ঠাইত 29 কাৰ বহুৱাই শব্দ সাজি পঢ়া। আমাক শব্দ সাজি পঢ়িব দিছে। প্ৰথমে দিয়া আছে ইয়াত খালী ঠাই দিছে। তাৰপিছত আৰু ইফালে ছেকেণ্ডটো দিছে যে অন, ইয়াত আমাক খালী ঠাই দিছে আৰু 29 দিছে। তাৰপিছত দিয়া আছে অফ, ইয়াত আমাৰ খালী ঠাই দিয়া আছে আৰু ইয়াত দিয়া আছে 20। তাৰপাছত দিয়া আছে বাক, তাৰপিছত দিয়া আছে চায়ন। এইকেইটা ইয়াৰে উত্তৰকেইটা এনেকৈ হ'ব যে লিখিব লাগিব যে বন্য লিখিব লাগিব প্ৰথমে, তাৰপিছত ইয়াত লিখিম আমি অন্যায় লিখিম। তাৰপিছত ইয়াত আমি তাৰপিছতটো লিখিম অভৰটো লিখিম অভ্যাস লিখিম। তাৰপিছত ইয়াত লিখিম বাক্য, তাৰপিছত ইয়াত লিখিম চাণক্য, তাৰপিছত ইয়াত লিখিম নৃত্য, তাৰপিছত ইয়াত লিখিম আমি সংখ্যা, তাৰপিছত লিখিম ইয়াত পদয়, তাৰপিছত লিখিম ইয়াত সতয়, তাৰপিছত ইয়াত লিখিম মূল্যৱান, তাৰপিছত ইয়াত লিখিম আমি গদয়, ইয়াত লিখিম আমি অৰণ্য লিখিম, তাৰপিছত ইয়াত লিখিম আমি সৈন্য, তাৰপিছত লিখিম ইয়াত অমূল্য। এই শব্দকেইটা টাইপিঙত অলপমান ভুল হৈ আছে, এইটো নিজে অলপ শুধৰাই লৈ ল'ব। তাৰপিছত প্ৰশ্নখিনি মই কৰি দিছোঁ যে ইয়াৰ পিছৰখিনি কৈছে যে প্ৰথমে তাৰপিছত দিয়া আছে যে শব্দত থকা যুক্তাক্ষৰবোৰ ভাঙি লিখা। আমাক শব্দত থকা যুক্তাক্ষৰসমূহ ভাঙি লিখিব দিছে। প্ৰথমে দিয়া আছে ইয়াত আমাৰ প্ৰথম, ইয়াত দিয়া আছে প্ৰথমে পৰফলা প্ৰ, এইটো সমান দিছে প জ পেট কাটা ৰ। তাৰপিছত
এইটো ঠিক ইফালে ঠিক একেদৰে দিছে যে পন্য এইটো লিখিম আমি মধ্যাহ্ন যোগ 29 এনেকৈ লিখিম তাৰপিছত দিয়া আছে ইয়াত নম্ৰ ইয়াত লিখিম আমি খাই থাকিলে লিখিম যে ম যোগ পেট কাটাৰ এনেকৈ লিখিম তাৰপিছতটো দিয়া আছে ইয়াত মাল্য ইয়াত লয়ও দিয়া আছে ইয়াত আমি এইটো ভাঙিলে হ'ব ল যোগ 29 তাৰপিছত কৈছে যে ইয়াৰ পিছৰখিনি সমুদ্ৰ এইটো আমি ভাঙিলে হ'ব এনেকৈ দ যোগ পেট কাটাৰ তাৰপিছত দিয়া আছে চালুক্য এইটো লিখিম আমি কৈয়টো লিখিম আমি ক যোগ 29 তাৰপিছতটো দিয়া আছে আগ্ৰহ এইটো লিখিম ক যোগ পেট কাটাৰ এনেকৈ লিখিম তাৰপিছত দিয়া আছে ইয়াত আমাৰ মান্য ইয়াত এইটো ভাঙিলে হ'ব দন্ত্য ন যোগ 29 এনেকৈ লিখিম তাৰপিছতটো দিয়া আছে আমাৰ আগ্ৰহ ইয়াত এইটো লিখিম যে আমি ক যোগ পেট কাটাৰ তাৰপিছতটো দিয়া আছে আমাৰ মান্য নয়টো লিখিম এনেকৈ যে দন্ত্য ন যোগ 29 তাৰপিছত আমাৰ দিয়া আছে খাদ্য এইটো লিখিম দ যোগ 29 এনেকৈ লিখিম তাৰপিছৰখিনি কৈছে যে ইয়াৰ পিছৰখিনি নয় আৰু প্ৰ যুক্তাক্ষৰ সহায়ত শব্দ গঠন কৰি লিখা আমাৰ শব্দ গঠন কৰি লিখিব দিছে প্ৰথমে আমাৰ দিয়া আছে ইয়াত হ'ব আমাৰ প্ৰথমটো হ'ব ব যোগ নয়টো দিয়া আছে ইয়াত হ'ব পন্য হ'ব এনেকৈ হ'ব তাৰপিছত ধন্য দিয়া আছে আৰু তাৰপিছত লিখিম আমি অন্য তাৰপিছত ঠিক একেদৰে এইটোও লিখিম আমি একে প্ৰ না আৰু ম দিয়া আছে ইয়াত আমি লিখিম প্ৰথমে প্ৰণাম তাৰপিছত লিখিম আমি পৰলৈ লিখিম তাৰপিছত লিখিম আৰু ইয়াত লিখিম পৰ্ণতি এনেকৈ লিখিলে হৈ যাব তাৰপিছৰখিনি কৈছে যে ইয়াৰ পিছৰখিনি প্ৰশ্নখিনি তলৰ শব্দ থকা যুক্তাক্ষৰ কেইটা ভাঙি লিখিব দিছে প্ৰথমে দিয়া আছে আমাৰ গ ইয়াত প্ৰথমে দিয়া আছে গছ হয় গ দিয়া হয় তাৰপিছত গৰু হয় তাৰপিছত গ দিয়া হয় গৰম তাৰপিছত প্ৰথম ছদ আকাৰে এইটো লিখি আমি প্ৰথমে লিখিম ছাতি তাৰপিছত ছাগলী তাৰপিছত লিখিম আমি ছাল তাৰপিছত পাত দিয়া আছে ইয়াত পদ আকাৰটো লিখিম আমি পানী তাৰপিছত লিখিম পাত তাৰপিছত লিখিম পাকৈত তাৰপিছত লিখিম আৰু তো দিয়া আছে ইয়াত আমি তো দি লিখিম যে তলত তলা তৰা এনেকৈ লিখিম তাৰপিছত দিয়া আছে নৰ ইয়াত দিয়া আছে দন্ত্য ন ইয়াত লিখিম আমি প্ৰথমে নম্ৰতা তাৰপিছত নমতা তাৰপিছত নালাগে এনেকৈ লিখিম তাৰপিছত দিয়া আছে ইয়াৰ পিছত কল দিয়া আছে ইয়াত আমি কটো দি লিখিম যে কল কাৰখানা কলি কবিতা এনেকৈ লিখিম তাৰপিছত লটো দি লিখিম যে ল'ৰা ললিতা আৰু লাটিম এনেকৈ তাৰপিছৰখিনি দিয়া আছে যে ইয়াৰ পিছৰখিনি তাৰপিছত দিয়া আছে যে কণ্ঠ কৰা উচিত কণ্ঠ কৰা অনুচিত বাকচৰ ভিতৰত লিখা আমাৰ বাকচৰ ভিতৰত লিখিব দিছে প্ৰথমে দিয়া আছে যে আমাৰ অচিনাকি ঠাইলৈ অকলে যোৱা এইটো হৈছে অনুচিত তাৰপিছত দিয়া আছে সকলো প্ৰাণীক মৰম আদৰ কৰা এইটো হৈছে উচিত তাৰপিছত দিয়া আছে যধে মধে মূল্যৱান গছ কটা এইটো হৈছে অনুচিত তাৰপিছত দিয়া আছে ওচৰ চুবুৰীয়াৰ লগত মিলি জুলি থকা এইটো উচিত তাৰপিছত দিয়া আছে সদায় চাফ চিকুণকৈ থকা এইটো হৈছে উচিত তাৰপিছত শেষৰখিনি দিছে যে 13 নম্বৰখিনি যে পাঠত উল্লেখ থকা প্ৰাণীবিলাকৰ নাম লিখা আমাক পাঠত উল্লেখ থকা প্ৰাণীবিলাকক আমাক নাম লিখিব দিছে প্ৰথমে দিয়া আছে আমাৰ শহাপহু তাৰপিছত ধনেশ পক্ষীক তাৰপিছত দিয়া আছে 3 নম্বৰত কণামুচৰি তাৰপিছত দিয়া আছে পানী কাউৰী আৰু 5 নম্বৰত দিয়া আছে যে খৰালি আৰু 6 নম্বৰত দিয়া আছে হৰিণা এনেকৈ বাইখিনি লিখিলে হৈ যাব আৰু কিছুমান শব্দবিলাকত কিছুমান ভুল হৈ আছে এইটো নিজে অলপ শুধৰাই লৈ ল'ব ধন্যবাদ